যে যিসকল গোটৰ মহিলা আছে তেওঁলোকক চৰকাৰে আকৌ 10,000 টকাকৈ পইচা দিব বুলি কৈছে। উদয় আঁচনিৰ যি পইচা তেওঁলোকে 3 আগষ্টৰ পৰা এতিয়া দিয়া আৰম্ভ কৰিব। কিন্তু এই যিটো পইচা এই পইচাটো পোৱাৰ আগতে আপোনালোকে কেইটামান কামো কৰিব লাগিব। কিন্তু চৰকাৰে কৈছে যে এইবাৰ তেওঁলোকে কিছু সংখ্যক মহিলাক এই যিটো পইচা এই পইচাটো নিদিবও পাৰে। ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ আপডেট লৈ আনিছোঁ। প্ৰথমটো আপডেট হৈছে অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড। চৰকাৰে এতিয়া অৰুণোদয় আঁচনিৰ যি পইচা এই পইচা আগষ্ট মাহৰ পৰা দিব বুলি কৈছে। গতিকে আপোনালোকৰ মাজৰে বহুতে এতিয়া অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। গতিকে কোনসকল লোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে আৰু অৰুণোদয় আঁচনিৰ পইচা পাবৰ কাৰণে আপোনালোকে কোনসমূহ কাম এতিয়াই সোনকালে কৰিব লাগিব সকলো কথা আমি ভিডিঅ'টোত আলোচনা কৰিম। লগতে যিসকল গোটৰ মহিলা হয় চৰকাৰে গোটৰ মহিলাসকলক 10,000 টকা দিয়া কথা আছে। গতিকে এই যি 10,000 টকা পইচা এই পইচাটো কোনসকল মহিলাক চৰকাৰে দিব ইয়াৰ বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে সবিশেষ জানিব পাৰিব। এই ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটাও কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, যিটো হোৱাটছআপ চেনেলত মই বহুতবিলাক সৰু সুৰা আপডেট দিয়াৰ লগতে আপোনালোকে চৰকাৰী আঁচনি এখনত কেনেকৈ এপ্লাই কৰিব লাগে বা চৰকাৰী কিবা আপোনালোকে চাকৰিৰ কাৰণে এপ্লাই কৰা, স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰা, এনেকুৱা ধৰণৰ সকলোবিলাক কাম আমি আমাৰ থ্ৰুদিও কৰি দিওঁ। গতিকে সেইসমূহ কাম যদি আপোনালোকে আমাৰ থ্ৰুদি কৰিব বিচাৰে আৰু চৰকাৰৰ ৰিলেটেড বা যিকোনো ধৰণৰ খবৰ আপোনালোকে সহজতে যদি হোৱাটছআপত পাব বিচাৰে তেনেহ'লে আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যিটো লিংক মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। আগবাঢ়িছে প্ৰথমটো খবৰলৈ। প্ৰথমটো খবৰ আহিছে গোটৰ মহিলাসকলক লৈ। চৰকাৰে যিহেতু ইলেকশ্যনৰ আগতে গোটৰ মহিলাসকলক 10,000 টকা প্ৰদান কৰিছিলে, যিটো পইচা তেওঁলোকক চৰকাৰে কিবা এটা কৰিবৰ কাৰণে দিছিলে আৰু সেই পইচাটো যদি তেওঁলোকে ভালদৰে ব্যৱহাৰ কৰি দেখুৱায় তেনেকুৱা ক্ষেত্ৰত চৰকাৰে কৈছিলে যে আহিবলগীয়া সময়ত তেওঁলোকক 25,000 টকা দিব। গতিকে এই যি 25,000 টকা এই পইচাটো চৰকাৰে কেতিয়ালৈকে দিব ইয়াৰ ওপৰত কোনো ধৰণৰ আপডেট এইবাৰ ভিডিঅ'টো তেওঁলোকে দিয়া নাই। গতিকে কেতিয়ালৈকে দিব ইয়াৰ ওপৰত কিবা আপডেট আহিলে মই আপোনালোকক নিশ্চয় জনাই দিম। গতিকে তাৰ কাৰণে আপোনালোকৰ ৰিচেণ্টলি ধৰি লওক আজি 2-3 মাহৰ আগতে আপোনালোক সকলোৰে পৰা গোটৰ মহিলাসকলৰ পৰা কিছুমান ধৰি লওক প্ৰপত্ৰ লোৱা হৈছিলে বা কিছুমান এপ্লিকেশ্যন লোৱা হৈছিলে বা আপোনালোকে সেই 10,000 টকাটো পাই কি কাম কৰিলে তাৰ ওপৰত আপোনাক ডিটেইলছ বিচাৰিছিলে। গতিকে আপুনি যদি সেই ডিটেইলছখিনি জমা দিছে তেনেকুৱা ক্ষেত্ৰত চৰকাৰে সোনকালে সেইসমূহৰ ওপৰত আপডেট দিব আৰু যেতিয়াই ইয়াৰ ওপৰত আপডেট আনে মই নিশ্চয় আপোনালোকক জনাই দিম। গতিকে এতিয়া চৰকাৰে কৈছে যে যিসকল গোটৰ মহিলা আছে তেওঁলোকক চৰকাৰে আকৌ 10,000 টকাকৈ পইচা দিব বুলি কৈছে। কিন্তু এই পইচাটো কোনসকল লোকে লাভ কৰিব সেইটো আপোনালোকে জনাটো প্ৰয়োজনীয়। চৰকাৰে কৈছে যে যিসকল মহিলাক তেওঁলোকে ইলেকশ্যনৰ আগত পইচা দিব নোৱাৰিলে, অৰ্থাৎ আপোনালোক যদি গোটৰ মহিলা হয় আৰু চৰকাৰৰ যি গোটৰ মহিলাসকলক 10,000 টকা প্ৰদান কৰিছিলে ইয়াৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিছিলে, আপোনালোক যদি চিলেক্টটো হ'ল তাৰপাছতো যদি আপুনি পইচা নাপালে তেনেহ'লে চৰকাৰে কৈছে যে এতিয়া সেইসমূহ সমষ্টিত তেওঁলোকে আকৌ পইচা বিতৰণ কৰিব। অৰ্থাৎ যিসকল মহিলাই এই পইচাটোৰ পৰা বঞ্চিত হৈ গ'ল তেওঁলোকে আকৌ চৰকাৰৰ পৰা এতিয়া 10,000 টকা লাভ কৰিব বুলি কৈছে। গতিকে আপোনালোক যদি গোটৰ মহিলা হয় আৰু আপোনালোকেও যদি সেই পইচাটো লাভ কৰা নাই তেনেহ'লে সোনকালে আপুনি খা খবৰ কৰি থাকিব। আপোনালোকৰ সমষ্টিত যেতিয়াই পইচাটো দিব সেইদিনে আপোনালোকে পইচাটো লাভ কৰিব পাৰিব। কিন্তু তাৰ কাৰণে আপোনালোকৰ বেংক আৰু আধাৰ কাৰ্ড সেই দুটা লিংক হৈ থাকিব লাগিব। বেংক আৰু আধাৰ কাৰ্ড যদি আপোনালোকৰ লিংক হৈ নাথাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই পইচাটো লাভ নকৰিব। পিছৰটো খবৰলৈ, অৰুণোদয় আঁচনি যদি আপুনি এজন হিতাধিকাৰী হয় তেনেহ'লে চৰকাৰে কৈছে যে অৰুণোদয় আঁচনিৰ যি পইচা তেওঁলোকে 3 আগষ্টৰ পৰা এতিয়া দিয়া আৰম্ভ কৰিব। কিন্তু এই যিটো পইচা এই পইচাটো পোৱাৰ আগতে আপোনালোকে কেইটামান কামো কৰিব লাগিব। কিন্তু চৰকাৰে কৈছে যে এইবাৰ তেওঁলোকে কিছু সংখ্যক মহিলাক এই যিটো পইচা এই পইচাটো নিদিবও পাৰে বা আহিবলগীয়া সময়ত যি ছাৰ্ভে হ'ব সেই ছাৰ্ভে কৰাৰ পিছত আপোনালোকে কিন্তু পইচা লাভ নকৰিব। এতিয়া কোনসকলে পইচা লাভ নকৰিব মই আপোনালোকক কৈ দিছোঁ। অৰুণোদয় আঁচনিত পইচা লাভ নকৰা লোকসকল হৈছে যিসকলৰ ঘৰত ধৰি লওক চৰকাৰী চাকৰিয়াল আহিলে বা যিসকল ধৰি লওক মহিলাই অৰুণোদয় আঁচনিৰ পইচা পাই আছিলে তেওঁলোকে যদি এতিয়া চৰকাৰী চাকৰি লাভ কৰিছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে আঁচনিৰ পইচা লাভ নকৰিব। লগতে যিসকলে বহু বিবাহ কৰোৱাইছে তেনেকুৱা লোকৰ ঘৰতো চৰকাৰে এতিয়া অৰুণোদয় আঁচনিৰ যি পইচা এই পইচা নিদিয়া বুলি কৈছে। গতিকে ইয়াৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেওঁলোকে এটা ছাৰ্ভে কৰিব, যিটো ছাৰ্ভে খুবমতত তেওঁলোকে ছেপ্টেম্বৰ বা অক্টোবৰ তেনেকুৱা মাহৰ পৰা ষ্টাৰ্ট কৰাৰ সম্ভাৱনা আছে। আৰু সেই যিটো ছাৰ্ভে হ'ব সেই ছাৰ্ভেত ধৰি লওক যিসকল মানুহ অযোগ্য বুলি বিবেচিত হ'ব তেওঁলোকক চৰকাৰী আঁচনিখনৰ পৰা আঁতৰাই দিব আৰু তাৰ ঠাইত তেওঁলোকে সেইসকল লোকক অন্তৰ্ভুক্ত কৰিব যিসকল ধৰি লওক দুখীয়া, যিসকল ধৰি লওক বিধৱা এই আঁচনিখনৰ অন্তৰ্গত তেওঁলোক এতিয়াও হোৱা নাই বা অন্তৰ্ভুক্ত হ'ব নোৱাৰিলে তেওঁলোকক চৰকাৰে এই আঁচনিখন অন্তৰ্ভুক্ত কৰিব বুলি কৈছে। আৰু যিসকল অযোগ্য হয় তেওঁলোকক এই আঁচনিখনৰ পৰা চৰকাৰে আঁতৰাই দিব বুলি কৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা 3 আগষ্টৰ পৰা পাবৰ কাৰণে কোনটো কাম কৰিব লাগিব সেইটো কৈ দিওঁ। এই যিটো কাম এইটো সকলোৱে কৰাৰো প্ৰয়োজন নাই। যিসকল লোকৰ বেংক আৰু আধাৰ কাৰ্ডটো লিংক হৈ থকা নাই
নাই আপোনালোকৰ যদি বেংক আৰু আধাৰ কাৰ্ডটো আনলিংক হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বেংক আৰু আধাৰ কাৰ্ডটো লিংক কৰাটো বাধ্যতামূলক যদি আপোনাৰ বেংক আৰু আধাৰ কাৰ্ড লিংক নহয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে চৰকাৰৰ এই যিটো পইচাটো লাভ নকৰিব কাৰণ চৰকাৰে আজিকালি DBT মাধ্যমেৰে পইচা দিয়ে যিটো হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আৰু সেই যিটো পইচাটো লাভ কৰিবলৈ হ'লে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক হৈ থকাটো মেণ্ডেটৰী হয় আপোনালোকৰ বেংক আৰু আধাৰ কাৰ্ড লিংক হৈ আছে নে নাই চাবৰ কাৰণে আপুনি UIDAI যিটো অফিচিয়েল ৱেবছাইট তাত গৈ মেলি আপোনালোকে চাব পাৰে নহবা গুগলত যদি ডাইৰেক্ট চাৰ্চ কৰে যে আধাৰ বেংক লিংক ষ্টেটাছ তেতিয়াও আপোনালোকে UIDAI অফিচিয়েল ৱেবছাইটটো লিংক পাই যাব আৰু তাত গৈ আপোনালোকে আপোনাৰ আধাৰ নম্বৰটো দি আপুনি কেপচা কোডটো ফিল কৰি OTPটো ফিল কৰি দিয়াৰ লগে লগে আপোনালোকে চাব পাৰিব যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত কোনটো বেংক একাউণ্ট লিংক হৈ আছে যদি লিংক হৈ থকা নাই সোনকালে বেংক ভিজিট কৰিব নহবা ওচৰৰ CSC ভিজিট কৰি আপোনালোকে আধাৰ আৰু বেংক একাউণ্ট লিংক কৰি ল'ব পাৰিব NPCI যিটো ৱেবছাইট সেইটোতো আপোনালোকে লিংক কৰিব পাৰে কিন্তু তাত প্ৰায় সাৰ্ভাৰ ডাউন হৈ থাকে সেইকাৰণে আপোনালোকে পৰাপক্ষত বেংক বা CSC চেণ্টাৰ গৈ আপোনালোকে যেটো আপোনাৰ আধাৰ আৰু বেংক একাউণ্ট হেতু আপোনালোকে লিংক কৰোৱাই ল'ব যদি হেতু নকৰে তেনেকুৱা ক্ষেত্ৰত 3 আগষ্টৰ পৰা চৰকাৰে যি পইচা দিয়া কথা আছে হেতুৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব বাকি বহুতে সুধি আছিল যে চৰকাৰে 3000 পইচা দিব নেকি অৰুণোদয় আঁচনিৰ পইচা চৰকাৰে 3000 নিদিয়ে 1250 টকাকৈ তেওঁলোকে প্ৰদান কৰিব কিন্তু এবাৰ তেওঁলোকে কৈছে যে পঞ্চায়তত তেওঁলোকে এখন সভা অনুষ্ঠিত কৰিব যিদিনা তেওঁলোকে পইচা মুকলি কৰিব সেইদিনা তেওঁলোকে এখন সভা অনুষ্ঠিত কৰিব আৰু তাতে তেওঁলোকে পইচা দিব বুলি কৈছে মানে যেনেকৈ আপোনাৰ ধৰি লওক PM কিষাণৰ এতিয়া পইচা দিয়া আগত যেনেকৈ ধৰি লওক এটা প্ৰগ্ৰাম তেওঁলোকে পাতে যিটো পঞ্চায়তে হয় বা কৃষি বিভাগত মানে কৃষি যিবিলাক অফিচ থাকে তাত হয় গতিকে ঠিক তেনেদৰে এতিয়া চৰকাৰে অৰুণোদয় পইচা দিওঁতেও পঞ্চায়তে তেওঁলোকে এখন সভা পাতিব আৰু যিদিনা পইচা দিব সেইদিনা আপোনালোকে সভাত যাব লাগিব আৰু তেওঁলোকে ডাইৰেক্টলি আপোনাৰ বেংক একাউণ্টতে সেই পইচাটো প্ৰদান কৰিব গতিকে এই দুটাই আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে এতিয়া আপোনালোকৰ স্ক্ৰীনত এটা স্কলাৰশ্বিপৰ ভিডিঅ' ওলাই আছে যিটোৰ বিষয়ে আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো নিশ্চয় এবাৰ চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ